প্ৰথমতে মই অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱলৈ কৃতজ্ঞতা আৰু ধন্যবাদ মোৰ ফালৰ পৰা মই জ্ঞাপন কৰিছোঁ কিয়নো আজি অসম চৰকাৰৰ সহযোগত তেওঁলোকৰ কৃপাত মই মোৰ 29 নং কোকৰাঝাৰ পশ্চিম সমষ্টিৰ ৰাস্তা ঘাটৰ উন্নয়নৰ কাৰণে ভালেখিনি আঁচনি লাভ কৰিবলৈ সক্ষম হৈছোঁ আজি আমি এটা দিন ধাৰ্য মানে দিন ঠিক কৰি পেলাই আমাৰ শক্তি আশ্ৰমৰ পৰা আৰম্ভ কৰি ভাওৰাগুৰিলৈকে যোৱা যিটো শৰ্টকাট ৰাস্তা যিটো ৰাস্তাটো নেকি আমাৰ গোসাইগাঁও সাব ডিভিজনৰ সকলো শ্ৰেণীৰ নাগৰিকে ব্যৱহাৰ কৰে আমাৰ ৰাস্তাটো খুব দৰকাৰী এটা ৰাস্তা বুলি আমি সকলোৱে জানো কিন্তু এই ৰাস্তাৰ অৱস্থা যথেষ্ট শোচনীয় আছিলে আৰু ৰাস্তাটো সৰু হোৱাৰ কাৰণে যান বাহন অহা যোৱা কৰাৰ বেলেখাত আৰু যিসকলে ৰাস্তা দি এই ৰাস্তাটো ব্যৱহাৰ কৰি পেলাই সদায় তেওঁলোকে দৈনন্দিন নিজৰ জীৱনৰ কাৰণে বিভিন্ন কামত ব্যস্ত থাকিব লগা হ'ল এই মানুহবিলাকে যথেষ্ট কষ্ট পাইছিলে ৰাস্তা যেহেতু সৰু হয় আৰু সৰু ৰাস্তা হোৱাৰ কাৰণে মাজে সময়ে তায়ে এইবিলাক সঘনে এক্সিডেণ্টবিলাক হৈ থকাটো আমি জ্ঞাত গতিকে এই ৰাস্তাৰ উন্নতিৰ কাৰণে ৰাস্তাৰ উন্নত হোৱাৰ কাৰণে মানুহবিলাকে আগৰ পৰাই দাবী দাৱা মোৰ ওচৰত কৰি আহিছিলে ময়ো সময় সুযোগ অসম চৰকাৰৰ ফালৰ পৰা আদায় কৰিবৰ কাৰণে যথেষ্ট চেষ্টা চলালোঁ আৰু আহি এই বছৰ মই সঁচাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱৰ কৃপাত আমাৰ শক্তি আশ্ৰমৰ পৰা বাউৰাগুৰিলৈকে এই যোৱা ৰাস্তাটো উন্নত কৰিবৰ কাৰণে এটা আঁচনি লাভ কৰিব পাৰিছোঁ প্ৰথম শক্তি আশ্ৰমৰ পৰা আমাৰ চিটিলালৈকে 4 কোটি 84 লাখ টোটেল মানে এই এমাউণ্টৰ আঁচনিৰে এইখিনি ৰাস্তাটো কৰা হ'ব তাৰ পাছত আমি এই ৰাস্তাটো দুটা অংশত ভাগ কৰিছোঁ এটা অংশ হ'ল শক্তি আশ্ৰমৰ পৰা চিটিলালৈকে আৰু চিটিলাৰ পৰা আমাৰ ভাওৰাগুৰিলৈকে গতিকে সেই পালৰ পৰাও আমাৰ আকৌ আধাৰশিলা স্থাপন আমি কৰিম যে ভাওৰাগুৰি গৰু বাজাৰৰ ওচৰতে সেইপিনৰ পৰা চিটিলালৈকে অহা ৰাস্তাটো আকৌ বহল কৰিবৰ কাৰণে আজি কাম কৰা হ'ব আধাৰশিলা স্থাপন কৰা হ'ব আৰু ঠিক তেনেদৰে আজি আকৌ আমাৰ চিটিলাৰ পৰা চাপৰগ্ৰামলৈকে যোৱা যিটো ৰাস্তা সেই ৰাস্তাও যথেষ্ট দৰকাৰী ৰাস্তা আৰু বেপাৰ বাণিজ্য দতমা চেপাংগুৰি ৰামপলবিল শক্তি আশ্ৰম চিটিলা লগতে আমাৰ এইফালে বাউৰাগুৰি বা বেংগলৰ লগতো গোসাইগাঁৱৰ লগতো বেপাৰ বাণিজ্যৰ কাৰণে এই ৰাস্তাটো ব্যৱহাৰ কৰি থকা হয় গতিকে এই ৰাস্তাৰো সৰু অৱস্থা যিহেতু আছে এই সৰু ৰাস্তাটো ডাঙৰ কৰিব লাগে বহল কৰিব লাগে ইয়াৰ কাৰণে আঁচনি এটা অনা হৈছে আজি আধাৰশিলা স্থাপন কৰিব যে চিটিলাৰ পৰা আমাৰ জগদৈলৈকে গতিকে এই তিনিটা ৰাস্তাৰ তিনিটা আধাৰশিলা আমাৰ স্থাপন কৰিবৰ কাৰণে কাৰ্যসূচী লৈ মই আজি ঘৰৰ পৰা ওলাইছোঁ মোৰ লগত আমাৰ এই অঞ্চলৰ সবৰে মানে আমাৰ পূজনীয় ব্যক্তি শক্তি আশ্ৰম স্বামী যোগানন্দগিৰি কলেজৰ আমাৰ প্ৰাক্তন মানে প্ৰিন্সিপাল ডক্টৰ পৰেশ মানে ৰায় ডাঙৰীয়াও আছে আমাৰ শক্তি আশ্ৰম পৰিচালনা কমিটিৰ সভাপতি সিংহ ডাঙৰীয়াও আছে মোৰ দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীসকলেও আছে শক্তি আশ্ৰম অঞ্চলৰ যিসকলৰ উন্নয়নকামী ৰাইজ সমাজকৰ্মী ব্যক্তিসকল আছে তেখেতসকলেও সহযোগ আগবঢ়াইছে গতিকে মই ভাবোঁ এই ৰাস্তাটো হোৱাত চবেই নিশ্চয় সুখী হৈছে আৰু এই ৰাস্তাটো হ'লে চবৰ কাৰণে যিহেতু ভাল হ'ব ইয়াত জাতি ধৰ্ম দল সংগঠনৰ কথা নাই অঞ্চলৰ উন্নয়নত চবে সহযোগ আগবঢ়াব লাগে চবে উন্নয়নটো আমি গ্ৰহণ কৰিব লাগিব আৰু উন্নয়নৰ কাৰণে আমি ঐক্যবদ্ধভাৱে কাম কৰিবৰ কাৰণে ওলাই আহিব লাগে গতিকে আজি এই অঞ্চলৰ ৰাইজে যিহেতু সহযোগ আগবঢ়াইছে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ৰাস্তা চবৰ কাৰণে উপকাৰী ৰাস্তা হ'ব চবৰ কাৰণে লাভজনক ৰাস্তা হ'ব যোগাযোগৰ কাৰণে খুব ভাল এটা ৰাস্তা হ'ব গতিকে এই ৰাস্তাটো নিৰ্মাণ কৰিবলৈ মই যে আঁচনি হিচাপে দিব পাৰিছোঁ ইয়াৰ কাৰণে মই নিজকে মানে ভাগ্যৱান এজন ব্যক্তি বুলি ধৰি লৈছোঁ আৰু ৰাইজৰ দাবী দাৱা পূৰণ কৰিব পাৰিলে আমাৰ বিধায়কসকলৰ মনত আমি শান্তি লাভ কৰিব পাৰোঁ এইখিনি কাম কৰি পেলাই মই যথেষ্ট ভাল পাইছোঁ মই এইখিনিকে ক'ব খোজোঁ যথেষ্ট সুবিধাখিনি দিছে তেখেতে দিয়া এই সুবিধাটো লৈ পেলাই ময়ো মোৰ সমষ্টিৰ ৰাস্তা ঘাট দলং বান্ধ নিৰ্মাণৰ কাৰণে যথেষ্ট আঁচনি মই লাভ কৰিবলৈ সক্ষম হ'লোঁ
আৰু এই তেখেতৰ সহযোগৰ কাৰণে মোৰ সমষ্টিৰ যিবিলাক মানে একেবাৰে শোচনীয় অৱস্থাত থকা ৰাস্তা আৰু য'ত নেকি ৰাস্তাৰ একেবাৰে প্ৰয়োজন আছিল কিন্তু বৰ্তমানলৈকে ৰাস্তা নাই সেইবিলাকত ভালেখিনি ৰাস্তা বনাবলৈ মই সক্ষম হৈছোঁ আজি মই একেলগে 3টা ৰাস্তা নিৰ্মাণ কৰিবৰ কাৰণে আধাৰশিলা স্থাপন কৰাৰ কাৰ্যসূচী লৈছোঁ প্ৰথম আমাৰ চিটিলাৰ পৰা চিটিলা কি কয় মানে শক্তি আশ্ৰমৰ পৰা চিটিলালৈকে যিটো অহা ৰাস্তা সেই ৰাস্তাটো বহল কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী পকীপথ উন্নত পকীপথ যিটো নিৰ্মাণ আঁচনি ইয়াৰ অধীনত 4,84 লাখ টকাৰ এটা আঁচনি মই ইয়াত যিহেতু দিছোঁ ইয়াৰো আধাৰশিলা স্থাপন কৰা হ'ল ঠিক তেনেদৰে আজি ইয়াত আকৌ আপোনাসকলে জানে যে আমাৰ চাপৰগ্ৰামটো এটা কমাৰ্চিয়েল প্লেচ হয় চাপৰগ্ৰামৰ লগত আমাৰ শক্তি আশ্ৰমৰ যথেষ্ট সম্পৰ্ক আছে চিটিলাৰ যথেষ্ট সম্পৰ্ক আছে চাপৰগ্ৰামৰ লগত আমাৰ বেপাৰ বাণিজ্য পখিৰাগ্ৰামৰ হয় আৰু চাপৰগ্ৰামৰ লগত দতমা চেৰপাংগুৰি ৰামপুৰ বিলৰ এটা ডাইৰেক্ট বিজনেছটো চলে গতিকে আমাৰ দতমাৰ পৰা চাপৰগ্ৰামলৈকে যিটো যোৱা ৰাস্তা চিটিলাৰ মাজেদি ওলাই যোৱা সেই ৰাস্তাৰ অৱস্থা একেবাৰে পুৰণা কালত যিহেতু বনোৱা ৰাস্তা সৰু ৰাস্তা হয় আৰু সৰু ৰাস্তা হোৱাৰ কাৰণে যান বাহন চলোৱাৰ বেলেকাত যথেষ্ট অসুবিধা হৈছে আৰু যান বাহন যেহেতু বাঢ়ি গৈছে গাঁৱে গাঁৱে ঘৰে ঘৰে চবৰে 4চকীয়া গাড়ী 2চকীয়া গাড়ী চবৰে হৈ গ'ল যেহেতু জনসংখ্যা বাঢ়িছে আৰু ৰাস্তাবিলাকৰ অৱস্থা সৰু হৈয়ে আছে কিন্তু এই ৰাস্তা সৰু থকাৰ কাৰণে যান বাহন গাড়ী ঘোঁৰা বাঢ়ি যোৱাত যথেষ্ট অসুবিধা হয় এক্সিডেণ্ট হৈ থাকে আৰু এইটো বুজি পেলাই মই চিটিলাৰ পৰা চাপৰগ্ৰামলৈকে ওলাই যোৱা যিটো কানেক্টেড ৰ'ড সেই ৰ'ডটো চিটিলাৰ পৰা আমাৰ জগদৈলৈকে সেই ৰাস্তাটো বহল কৰিবৰ কাৰণে এটা আঁচনি ইতিমধ্যে দিছোঁ ইয়াৰে আধাৰশিলা স্থাপন চিটিলা গ্ৰামত কৰা হৈছে আৰু ঠিক ইয়াৰ পিছতে মই আমাৰ শক্তি আশ্ৰমৰ পৰা অৰ্থাৎ চিটিলাৰ পৰা বৰাগুৰিলৈকে যিটো যোৱা ৰাস্তা এইটো হ'ল আমাৰ গোসাইগাঁও সাব ডিভিজন আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ লগত সংযোগী এটা ৰাস্তা বুলি আমি ক'ব পাৰোঁ গোসাইগাঁও সাব ডিভিজনৰ মানুহবিলাকে ঘূৰি গৈ আমাৰ নেশ্যনেল হাইৱেদি গ'লে যথেষ্ট সময় লয় দতমাৰ পিনে ঘূৰি গ'লে যথেষ্ট সময়ৰ দৰকাৰ হয় কিন্তু শক্তি আশ্ৰম আৰু বৰাগুৰি যিটো সংযোগী ৰাস্তা সেই ৰাস্তাটো ভাল হৈ থাকিলে তেওঁলোকৰ কাৰণে যথেষ্ট কম সময়ৰ ভিতৰতে অহা যোৱা কৰাটো সম্ভৱ হয় আৰু যথেষ্ট মানুহবিলাকে সেইটো ৰাস্তা দি বেপাৰ বাণিজ্য কৰে অহা যোৱাও কৰে বেংগলৰ লগত আমাৰ ডাইৰেক্ট বিজনেছ হয় আমাৰ কোকৰাঝাৰৰ লগত ডাইৰেক্ট অহা যোৱা হয় গতিকে এই ৰাস্তাটো অতি দৰকাৰী ৰাস্তা ইয়াৰ কাৰণে মই আমাৰ বৰাগুৰিৰ পৰা গৰু বাজাৰৰ পৰা চিটিলালৈকে এই পৰ্চনটো আকৌ বহল কৰিবৰ কাৰণে আধাৰশিলা স্থাপন আকৌ কৰিম এইবিলাক আজি 3টা কাৰ্যসূচী লৈ আধাৰশিলা স্থাপন কৰিবৰ কাৰণে মই মানে আমাৰ অতিথ বন্ধুসকলক বিভাগীয় কৰ্তৃপক্ষসকলক লগত লৈ পেলাই মই ওলাইছোঁ আৰু ৰাইজে যথেষ্ট আগভাগ লৈছে সহযোগ আগবঢ়াইছে ৰাইজে চবে ভাল পাইছে চবে মানে আনন্দ প্ৰকাশ কৰিছে যে এইবিলাক ৰাস্তা ডাঙৰ বহল যদি হৈ যায় চবৰ কাৰণে ভাল হ'ব আৰু উন্নতি যদি হ'ব লাগে যোগাযোগৰ ব্যৱস্থা উন্নতি হ'ব লাগিব ইকনমিক ডেভেলপমেণ্ট যদি হ'ব লাগে কমিউনিকেশ্যন চিষ্টেম ভাল হ'ব লাগিব ডেভেলপ হ'ব লাগিব গতিকে সেই দিশটো নজৰ ৰাখি পেলাই মই এতিয়া কাম কৰি আছোঁ